আজি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন চিৰাং জিলা সমিতিৰ পৰা এখন সংবাদমেল আয়োজন কৰা হৈছে আৰু এই সংবাদমেল আয়োজন কৰাৰ এটা উদ্দেশ্য আছে। উদ্দেশ্য হ'ল আমি বিগত কেইদিনমান আগত আমি দেখা পালোঁ সংবাদমেলৰ জৰিয়তে যে আমাৰ বিজনী সমষ্টিত বিধানসভাৰ যিটো নিৰ্বাচন আহি আছে, এজন বেলেগ জাগাৰ এটা কেণ্ডিডেট দিব বুলি ইয়াতে আমি দেখা পাই আছোঁ। আমি এই কথাখিনি আজি ছ'চিয়েল মিডিয়াৰ যোগেদি ক'ব বিচাৰোঁ যে এই বিজনী সমষ্টিত যদি বেলেগ জাগাৰ পৰা প্ৰাৰ্থী দিয়ে আমি আশা কৰোঁ জিকিব নোৱাৰে। কাৰণ এটা কথাই এতিয়া আমি বুজি পাইছোঁ যে কাৰণ এইকাৰণে এই কথাবিলাক ক'ব ওলাইছোঁ যে আজি বিজনী সমষ্টিত বিজেপিৰ এটা ভাল কেণ্ডিডেট আমি দেখা পাইছোঁ নাই বুলি এনেকৈ এটা অনুভৱ হৈছে। নহ'লে কিহৰ কাৰণে আজি আমাৰ বিজনী সমষ্টিত বেলেগৰ পৰা কেণ্ডিডেট আহি ইয়াতে খেলিব লাগে? আমাৰ প্ৰশ্ন বিজেপি যিসকল কৰ্মী আছে সেইসকলৰ এটা আমাৰ সংগঠনৰ পৰা এটা প্ৰশ্ন। কাৰণ আমি ইমান কষ্ট কৰি আজি বিজনী সমষ্টি আমি জিকাই লৈছিলোঁ, তেতিয়া কিন্তু এই বেলেগৰ পৰা কেণ্ডিডেট নাছিল, আমাৰ বিজনী সমষ্টিৰে কেণ্ডিডেট আছিল। এতিয়া বিজেপিৰ পৰা হওক কাৰ পৰা কেণ্ডিডেট দিয়ে কাক দিয়ে সেইটো আমাৰ কথা নহয়, সেইটো আমাৰ প্ৰশ্ন নহয়। আমি আশা কৰোঁ যাতে আমাৰ এই বিজনী সমষ্টিৰ পৰা এটা কেণ্ডিডেট হ'ব লাগে। আমি এই যিজন কেণ্ডিডেট হ'ব আমি তাক ভোট দিম। আমাৰ প্ৰশ্ন নহয় যে এতিয়া পাগল হওক কিবা নেংৰা হওক সেইটো আমি চাবলৈ নাযাওঁ, কিন্তু আমাৰ বিজনী সমষ্টিৰ পৰাই কেণ্ডিডেট হ'ব লাগিব। নহ'লে আমি বেলেগৰ পৰা যদি কেণ্ডিডেট দিয়ে তাক আমি কেতিয়াও ভোট নিদিওঁ, তাক আমি কেতিয়াও ছাপৰ্ট নকৰোঁ। এতিয়া কাক দিয়ে কাক নিদিয়ে এইটো আমাৰ প্ৰশ্ন নহয়, সংগঠনৰ পৰা আমি এইটো প্ৰশ্ন কৰিব নাযাওঁ। কাৰণ বিগত দিনত আমাৰ এই অঞ্চলত বহুত এটা দুখৰ সময়ত গৈছিলে, তেতিয়া কিন্তু বেলেগৰ পৰা কোনো মানুহ অহা নাই আমাক সহায় কৰিবলৈ। আৰু এতিয়া চাওক সাধাৰণ মানুহে কিন্তু এই কথাখিনি বুজি নাপায় যে আমি বেলেগৰ পৰা যদি কেণ্ডিডেট আনি আমাৰ বিজনী সমষ্টিত যদি আমি জিকাই লওঁ, তেতিয়া সাধাৰণ যিসকল মানুহ আছে যদি এটা MLAৰ হয়তো কিবা এটা প্ৰয়োজন হয় সেই দূৰত কেনেকৈ যাব? আমাৰ প্ৰশ্ন এইবিলাক কেনেকৈ যাব? সি আজি বেলেগত যায় এটা MLAৰ লগ ধৰিবলৈ। সাধাৰণ মানুহ এনেকৈ বহুত আছে, দুখীয়া মানুহ। আৰু আমাৰ বিজনী সমষ্টিত যদি হয় আমাৰ দিনে নিশা আমি ৰাতি হ'লেও যাব পাৰোঁ, আমি দিনতো কোনো প্ৰশ্ন যাব পাৰোঁ। সেইকাৰণে কৈছোঁ আমি এই ছ'চিয়েল মিডিয়া হয়তো সংবাদ মাধ্যমৰ জৰিয়তে আমি এটা অনুৰোধ কৰি আছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ছাৰক যে আপুনি যদি বেলেগৰ কেণ্ডিডেট দিয়ে, বেলেগ জাগাৰ পৰা আনি আমাৰ বিজনীত কেণ্ডিডেট দিয়ে জিকিব নোৱাৰে, আপুনি আমাৰ বিজনীৰ পৰাই আমাৰ বিজনী সমষ্টিৰ পৰাই কেণ্ডিডেট দিব লাগিব। তেতিয়া আমি সকলোৱে আমি ভোট প্ৰদান কৰিম। নহ'লে আমি বেলেগ এটা কেণ্ডিডেট চাই এতিয়া যি দলৰ হ'ব আমাৰ প্ৰশ্ন নাই, আমি সেই দলৰ মানুহকে আমি ভোট দিম। তো বিশেষ কি ক'ম, আমি বহুত দেখা পাইছোঁ যে হৈ লাগি গৈছে ছ'চিয়েল মিডিয়াত সংবাদৰ জৰিয়তে পূৰা হৈ লাগিছে, কোনোবাই টিকেট পাইছে কোনোবাই পাব। মই আশা কৰোঁ যাতে এইসকলক যাতে টিকেট নিদিয়ে, টিকেট দিলে কেতিয়াও ভোট নাপায়। আৰু আমাৰ বিজনী সমষ্টিত আমাৰ সংগঠনৰ পৰা দাবী আমি আশা কৰোঁ যে আমাৰ এজন বাঙালী মানুহ এটা কেণ্ডিডেট দিব লাগিব। যিহেতু আগতে এটা বাঙালী মানুহ আছিলে, এতিয়া কাক দিব সেইটো আমাৰ ক'ব লগা নাই, কিন্তু আমাৰ এই বাঙালী মানুহৰ এটা কেণ্ডিডেট দিব লাগিব এই বিজনী সমষ্টিৰ পৰা। আৰু যদি বাহিৰৰ পৰা দিয়ে আমি তাক কেতিয়াও ছাপৰ্ট নকৰোঁ।